ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অকিৰণৰ মাকৰ বহুত বেছি জ্বৰ উঠিছিল আৰু তেতিয়া যোনে গম পাই মাকক গৰম তেলেৰে মালিচ কৰি দিছিল আৰু নিজৰ মাকৰ দৰে প্ৰতিপালন কৰা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অকিৰণ ঘৰলৈ যাব আৰু মাকৰ আগত তইতো জনক বেয়াই পোৱা তইতো জোনক বেয়াই পোৱা, কিন্তু আজি জোনে তোক প্ৰতিপালন কৰিছে বুলি মাকৰ আগত কৈ থাকিব। আৰু চন্দিকাই জোনক কেনেকৈ মাক আৰু অকিৰণৰ আগত বেয়া কৰিব পাৰি তাকে চিন্তা কৰি থাকিব আৰু মাকৰ ওচৰলৈ চন্দিকা যাব। আৰু জোন আৰু মাকক একেলগে দেখা পাই মোৰ সোণৰ চেইনডাল আৰু পইচাখিনি নাই, এইজনীয়ে চুৰ কৰিছে বুলি মাকৰ আগত কৈ থাকিব আৰু তেতিয়া মাকে তই ভালকৈ চাইছানে বুলি চন্দিকাক কোৱাত দেখিবলৈ পাব। আৰু এইজনীয়ে মোৰ পইচা আৰু সোণৰ চেইনডাল নিছে, নকলে ক'ত যাব বুলি কব আৰু জোনে সেইবিলাক মই একো কৰা নাই বুলি কব। আৰু চন্দিকাই জোনৰ ৰুমলৈ গৈ জোনৰ বেগত পইচা আৰু সোণৰ চেইনডাল সুমুৱাই থৈ জোনক ফচাবলৈ লওঁতে জোনে সি দেখা পাব। এতিয়া বাৰু চন্দিকাক বেয়াকৈ ফচিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ বেদই অনুৰ মাকৰ আগত ছোৱালীজনীক দিবলৈ ৰিকুৱেষ্ট কৰি থাকিব আৰু তেতিয়া মাকে নিদিও বুলি কব। আৰু বেদই মই আইনৰ জৰিয়তে যাম, যেনেকৈ হলেও ছোৱালীজনীক লাগে বুলি মাকৰ আগত কব আৰু মই আইনৰ মাজত সোমাব বিচৰা নাই বুলি মাকৰ আগত কৈ থাকিব। এতিয়া বাৰু মাকে বেদক ছোৱালীজনীক সঁচাকৈ নিদিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিব। ধন্যবাদ।